সাক্ষী হৈছোঁ নামতিবাসী ৰাইজ। আজি বিলুপ্ত আমগুৰি সমষ্টি আচলতে বুকুত খুনা মাৰি ধৰে বিলুপ্ত বুলি ক'বলৈ, কাৰণ ইয়াত বহুতো আৱেগ হৈ জড়িত হৈ আছে, বহুত শ্বহীদৰ আৱেগ স্বাভিমান এই সমষ্টিটোৰ লগত জড়িত হৈ আছিল। কিন্তু যেন কমাত এগাল অমানিশাই যেন আমাৰ ডাৱৰে আৱৰি ধৰিলে যে আমাৰ সমাজখনত তেনেকুৱা এটা পৰিস্থিতি আমাৰ সন্মুখীন হোৱা আমাৰ দেখা পোৱা গৈছে। বৰ্তমান অৱস্থাত আমি এনে দেখা পাইছোঁ যে আচলতে তেখেতক আমি সমালোচনা কৰি সংবাদ মাধ্যমৰ আগত তেখেতক আমি TRP দিব বিচৰা নাই, কাৰণ কেলৈ বিলুপ্ত প্ৰাণী এটা যেতিয়া বিলুপ্ত হয় তেখেতক আকৌ উজ্জীৱিত কৰিবলৈ আৰু আমাৰ মন নাথাকে। কিন্তু এটা বস্তু মনত ৰাখিব, আমগুৰিৰ ৰাইজে দুবাৰকৈ এজন বিলুপ্ত প্ৰাণীক জয় কৰালে, কিন্তু দুবাৰ যে জয় কৰালে এটা ঐতিহাসিক ইতিহাস হ'ল, কিন্তু সেই ইতিহাসতে তেওঁ এটা আৰু ইতিহাস কৰি দিলে, নিজৰ সমষ্টিটো কৰ্তন কৰালে। যেতিয়া তেখেতে নিজৰ সমষ্টিটো কৰ্তনৰ সময়ত অৱস্থান ধৰ্মঘট কৰে তেতিয়া আমাক তেখেতে কয় বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকাৰ বিৰুদ্ধে তোমালোকে মন্তব্য নকৰিব, তেনেহ'লে আপোনালোকে মোক কওক আমি কিহৰ কাৰ বিৰুদ্ধে আমি আন্দোলন কৰিবলৈ আহিছোঁ। যেতিয়া আমি কওঁ গণতান্ত্ৰিকভাৱে আমি এক আন্দোলন গঢ়ি তোলোঁ, ৰেলপথ অৱৰোধ কৰোঁ, আমি ৰাস্তা অৱৰোধ কৰোঁ, তেতিয়া মোক কয় তুমি অখিল গগৈ নহয় কিন্তু মিনাজ তুমি এটা অসম গণ পৰিষদ দলৰ নেতা। সেই অসম গণ পৰিষদ দলৰ কৰ্মীসকলক মই ক'ব বিচাৰিছোঁ, আপোনালোকলৈ মোৰ পুতৌ জন্মে, যেতিয়া 4 বছৰ কাল মই থাকিও নিজৰ মোৰ ওচৰ চুবুৰীয়া উন্নয়ন সাধিব নোৱাৰিলোঁ, তেনেকুৱা উন্নয়ন সাধিব নোৱাৰা এটা ৰাজনীতিৰ নেতাৰ লগত আমি কিন্তু থকাৰ পৰিৱেশ কিন্তু নুঠে। তেখেতৰ পুত্ৰ সুদৰ্শন বাপ হাজৰিকা, তেখেতৰ প্ৰতি মোৰ সদায় সন্মান আছে, তেখেতক মই চমন কৰোঁ, নমন কৰোঁ, প্ৰণাম কৰোঁ। তেখেতে মোক বহুতো সন্মান দিয়ালে, কিন্তু তেখেতে পিতৃৰ বাবে যে আমাৰ উঠি অহা প্ৰজন্মক ৰক্ষণাবেক্ষণ কৰিব নোৱাৰিলে সেইটো কিন্তু কেতিয়াও নুই কৰিব নোৱাৰি। আজি ব্যক্তিগত শত্ৰুতা আমাৰ কাৰো লগত একো নাই, কিন্তু আমি নীতি আৰু আদৰ্শৰ প্ৰতি বিচলিত হৈছোঁ। তেখেতলোকৰ নীতি আৰু আদৰ্শ যিটো দেখাইছিলে সেই নীতি আৰু আদৰ্শৰ প্ৰতি আমি মান্তি নহয়। গতিকেলৈ আজি আমি অসম যুৱ পৰিষদৰ প্ৰাক্তন সভাপতি, শিৱসাগৰ আমগুৰি সমষ্টিৰ প্ৰাক্তন সভাপতি জিতু লাহন ডাঙৰীয়া, আমাৰ প্ৰাক্তন সহকাৰী সম্পাদক আমাৰ সীমান্ত গগৈ ডাঙৰীয়াকে আদি কৰি প্ৰায় অসম যুৱ পৰিষদৰ প্ৰায় 50জন ব্যক্তিয়ে ৰাইজৰ দলত আজি অসম যুৱ পৰিষদ আমগুৰি সমষ্টিৰ 50জন ব্যক্তিয়ে আজি ৰাইজৰ দলত যোগদান কৰিছে। এই যোগদান সময়ৰ পৰা এটা কথা ক'ব পাৰি যে অনাগত দিনত প্ৰদীপ হাজৰিকা যি বিলুপ্ত ব্যক্তি, সেই বিলুপ্ত ব্যক্তিজন যে আৰু নিশেষ হৈ গ'ল, ইয়াত যাতে তেখেতে আৰু কেতিয়াও জন্ম ল'ব নোৱাৰে, তাৰ কিন্তু আজি ইয়াৰ পৰা এক বিশেষ বাৰ্তা কিন্তু আমি প্ৰদান কৰিলোঁ।